এপলিনা টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত অন্যটা খবৰ লৈ আহিছো ৰাজ্যৰ ৰাজনীতিত দেখিবলৈ পোৱা গৈছে মৃণাল শইকীয়াই কিছু বিতৰ্কিত মন্তব্য কৰিছে আৰু শেহতীয়াকৈ মৃণাল শইকীয়াই নামনি অসমৰ জনতাক লৈ কেতবোৰ মন্তব্য কৰিছিল আৰু এই মন্তব্যৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে নামনি অসমৰ বিভিন্ন দল সংগঠনৰ লোকে আক্ৰাসুৰ পৰা আৰম্ভ কৰি বহু দল সংগঠনৰ নেতাই দল সংগঠনৰ বিষয়ববীয়া ওলাই আহিছে মৃণাল শইকীয়াৰ এই মন্তব্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কি কৈছিল মৃণাল শইকীয়া আৰু কিয় নামনি অসমৰ মানুহক অপমান কৰিছিল এই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে প্ৰতিগৰাকী লোকে নামনি অসমৰ জনতাক অপমান বিধায়ক মৃণাল শইকীয়াই কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল এটা সংবাদ মাধ্যমত মৃণাল শইকীয়াই কিছু বিতৰ্কিত মন্তব্য কৰিছিল মৃণাল শইকীয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল সংগঠনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ ঘোষণা কৰাৰ দিনাই গৌৰৱ গগৈক অভিনন্দন জনাবলৈ গৈ বিভিন্ন ধৰণে বিতৰ্কিত মন্তব্য কৰিছিল নামনি অসমৰ জনতাক চিলাৰাই নৰনাৰায়ণৰ ঠাইত অপমান কৰাৰ অভিযোগ উঠিছে এতিয়া মৃণাল শইকীয়াৰ বিৰুদ্ধে উজনি অসমৰ চাহপাতেৰে কমতাপুৰ চলাব বুলি মন্তব্য কৰিছিল মৃণাল শইকীয়াক গ্ৰেপ্তাৰ দাবী তুলিছে এতিয়া আক্ৰাসুৰ সমান্তৰালভাৱে অন্যান্য দল সংগঠনৰ বিষয়ববীয়াসকলেও ক্ষোভ প্ৰকাশ কৰিছে মৃণাল শইকীয়াৰ এই বিতৰ্কিত মন্তব্যক লৈ মৃণাল শইকীয়া বিজেপিত থাকিলে দলৰ ক্ষতি হ'ব বুলি মন্তব্য কৰিছে এতিয়া আক্ৰাসুৱে বঙাইগাঁৱৰো বিভিন্ন দল সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে মৃণাল শইকীয়াৰ মন্তব্যক লৈ মৃণাল শইকীয়াই কিয় অপমান কৰিছিল নামনি অসমৰ জনতাক কেৱল চাহপাতৰ পৰা আৰম্ভ কৰি কয়লা খনিৰ পৰা আৰম্ভ কৰি সকলো উজনি অসমতে থকা বুলি কৈছিল উজনি অসম সকলো ফালৰ পৰা চহকী বুলি কৈছিল উজনি অসমৰ সম্পত্তিৰ পৰা উজনি অসমৰ সম্পদৰ পৰাহে নামনি অসমৰ জনতা চলি আছে নামনি অসমৰ জীৱন জীৱিকা নিৰ্ভৰ কৰে বুলি এক প্ৰকাৰ মন্তব্য কৰিছিল মৃণাল শইকীয়াই আৰু বিজেপিৰ এইগৰাকী বিধায়কে এতিয়া এনে ধৰণৰ মন্তব্য কৰি বিতৰ্কিত মন্তব্য কৰি দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ চৰ্চাৰ সমালোচনাৰ পাত্ৰ হ'ব লগা হৈছে এইগৰাকী বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এতিয়া বিভিন্ন দল সংগঠনে ক্ষোভ প্ৰকাশ কৰি এজাহাৰ দাখিল কৰিছে বিলাসীপাৰা থানাতো এজাহাৰ দাখিল কৰা দেখিবলৈ পোৱা গৈছে মৃণাল শইকীয়াক গ্ৰেপ্তাৰ দাবী তুলিছে আক্ৰাসুৱে আনকেতবোৰ গুৰুত্বপূৰ্ণ এটা বিষয়ক লৈ আচলতে লোকসভা নিৰ্বাচনৰ যেহেতু ফলাফল ঘোষণা কৰিছিল 4 জুনত আৰু সেই ফলাফল ঘোষণা কৰোতে যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈ বিপুল ভোটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল আৰু তেনে অৱস্থাত বিজয় সাব্যস্ত কৰা গৌৰৱ গগৈক অভিনন্দন জনাইছিল আৰু অভিনন্দন জনাবলৈ গৈ বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা ৰাজনৈতিক নেতাক সমালোচনা কৰিছিল বিজেপিৰ এগৰাকী বিধায়ক হৈ মৃণাল শইকীয়াই আৰু সমান্তৰালভাৱে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা লোকসকলে নামনি অসমৰ পৰা গৈ পৰিভ্ৰমী চৰাই হৈ উজনিত এনেধৰণে নিজক প্ৰচাৰ কৰা বুলি মন্তব্য কৰিছিল পৰিভ্ৰমী চৰাইৰ লগত তুলনা কৰিছিল বিজেপিৰ শীৰ্ষ নেতাসকলক আৰু যাৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে আক্ৰাসুৱে আন কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল মৃণাল শইকীয়াই মন্তব্য কৰিছিল নিৰ্বাচনী প্ৰচাৰক লৈ যে উজনিত যি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল যিসকল ৰাজনৈতিক নেতা তেওঁলোকৰ কথা বতৰা উজনিৰ মানুহৰ লগত নিমিলে বুলি কৈছিল উজনিৰ মানুহৰ দৰে কথা বতৰা শুৱলা নহয় বুলিও এক প্ৰকাৰ মন্তব্য কৰিছিল মৃণাল শইকীয়াই যিবোৰ কথা বতৰা শুনিবলৈ বেয়া হয় বুলি মন্তব্য কৰিছিল গতিকে এনে ধৰণৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এতিয়া নামনি অসমৰ প্ৰতিগৰাকী লোককে অপমান কৰাৰ দৰে হৈছে কিয়নো যি আচলতে বুৰঞ্জীত নাম আছে চিলাৰাই নৰনাৰায়ণৰ দৰে যি নাম আছে বুৰঞ্জীত নাম থকা সেই সকল লোকৰ স্থান হৈছে নামনি অসম গতিকে এনে এই সকল লোকৰ স্থান বহু গুণী জ্ঞানী লোকৰ স্থান নামনি অসমৰ লোকক এনেধৰণে অপমান কৰাৰ অধিকাৰ ক'ত পালে মৃণাল শইকীয়াই এই বিষয়টোক লৈ এতিয়া প্ৰতিগৰাকী লোকে ক্ষোভ প্ৰকাশ কৰিছে কেৱল নামনি অসম বুলিয়ে নহয় প্ৰতিগৰাকী অসমৰ সচেতন নাগৰিকে মৃণাল শইকীয়াৰ এই মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এনেধৰণে অসমক এই বৰ অসমক বিভাজন কৰি বিতৰ্কিত মন্তব্য কৰি এতিয়া বিপদত পৰিছে এইগৰাকী বিজেপিৰ বিধায়ক আৰু শেহতীয়াকৈ বিজেপিৰ বিধায়কগৰাকীয়ে গৌৰৱ গগৈক অভিনন্দন জনাই এনেধৰণে নামনি অসমক অপমান কৰাৰ বাবে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এক সম্ভাৱনাৰ কথা কৈছিল যে হয়তো মৃণাল শইকীয়া চাগে বিজেপিত নাথাকিব অন্য দললৈ যাব যাৰ বাবে এনেধৰণে মন্তব্য কৰিছে বুলিও এক প্ৰকাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকৃততে মৃণাল শইকীয়াৰ বৰ্তমানৰ স্থিতি কি সেই কথা কিন্তু মৃণাল শইকীয়াই স্পষ্ট কৰিব বিচৰা নাই যদিও মৃণাল শইকীয়াৰ কিছুদিনৰ পৰা দেখিবলৈ পোৱা সামাজিক মাধ্যমত পোষ্ট হওক বা কিছু মন্তব্যৰে এতিয়া সকলোকে আচৰিত কৰিছে আৰু শেহতীয়াকৈ
বিজেপি চৰকাৰখনৰ ভিতৰতো বিজেপিৰ মহলতো এতিয়া দেখিবলৈ পোৱা গৈছে মৃণাল শইকীয়াৰ এনে ধৰণৰ বিতৰ্কিত মন্তব্য বিতৰ্কিত পোষ্টে সকলোকে আচৰিত কৰি তুলিছে আৰু উজনি অসমৰ চাহপাতেৰে কমতাপুৰ চলাব বুলি মন্তব্য কৰিছিল যিহেতু মৃণাল শইকীয়াই আৰু মৃণাল শইকীয়াৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰিছে অভয়াপুৰী থানাত আৰু বিলাসীপুৰা থানাত এজাহাৰ দাখিল কৰিছে আৰু সমান্তৰালভাৱে অভয়াপুৰীৰ পৰা বঙাইগাঁৱৰ পৰা বিলাসীপুৰৰ পৰা আদি কেইবাটাও স্থানত ইতিমধ্যে আক্ৰাচুৰ পৰা আৰম্ভ কৰি কেইবাটাও নামনি অসমৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কেতবোৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু শীঘ্ৰেই মৃণাল শইকীয়াৰ বিৰুদ্ধে এনেধৰণে বৰ অসমক বিভাজন কৰিব বিচৰা মৃণাল শইকীয়াৰ এই বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে যাতে চৰকাৰে প্ৰশাসনে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবেও দাবী জনাইছে আক্ৰাচুৰ তৰফৰ পৰা আৰু তেখেতে কৈছে নামনি অসমক আমাৰ লোৱাৰ অসমক তেখেতে চাহপাত আৰু তেল আৰু কয়লাৰে চলাই আছে আমাৰ লোৱাৰ অসমখন বা আমাৰ নামনি অসমখন আমাৰ চিলাৰায় নৰনাৰায়ণৰ আমাৰ এখন ৰাজ্য এইখন ৰাজ্যত বহুত চহকী মানুহ আছে এতিয়াও আছে আমি ইমান দুখীয়া নহয় যে মৃণাল শইকীয়াই উজনি অসমৰ চাহপাত দি আমাৰ কমতাপুৰ ৰাজ্যখন চলাব আমি এই মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে বুলি মই অসম চৰকাৰক দাবী জনাইছোঁ অন্যথা আমি যিকোনো প্ৰকাৰে বিভিন্ন দল সংগঠনক লৈ আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম এইকাৰণে আমি চৰকাৰক জনাইছোঁ এনেধৰণৰ ব্যক্তিয়ে যদি এই দলত থাকে তেতিয়াহ'লে এই দলটো আৰু অধপতন হ'ব আৰু লগতে আমাৰ অসমৰ মানে বিভাজনমূলক বা সাম্প্ৰদায়িকতাৰ সৃষ্টি হ'ব পাৰে যাৰ কাৰণে আমি তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ এজন বিধায়ক খুমটাইৰ মাননীয় বিধায়ক আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই বিভিন্ন সংবাদ মাধ্যম তথা সামাজিক মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে তেওঁ অসমখনক দুভাগ কৰাৰ এটা মানে তেওঁৰ মানসিকতা আমি দেখিবলৈ পাইছোঁ উজনি অসম নামনি অসম আৰু তেওঁ এনেকুৱা মন্তব্য কৰিছে এনেকুৱা তুলুঙামূলক মন্তব্য কৰিছে তেওঁ কৈছে যে উজনি অসমৰ মানুহে নামনি অসমৰ মানুহক চলায় উজনি অসমৰ মানুহৰ তেল আছে চাহপাত আছে এনেকুৱা ধৰণৰ কিছুমান তুলনামূলক মন্তব্য কৰি গোটেই অসমখনক ভাগ কৰাৰ এটা মানে তেওঁৰ মানসিকতা আমি দেখিবলৈ পাইছোঁ আৰু যিটো লোৱাৰ আছামত তেওঁ কয় যে লোৱাৰ আছামত কি নাই আমি যদি কওঁ মা কামাখ্যাৰ পৰা আৰম্ভ কৰি আমাৰ বগৰীবাৰী মহামায়া মন্দিৰৰ পৰা আৰম্ভ কৰি প্ৰতিমা পাণ্ডে বৰুৱাৰ আমাৰ এই অসম আমাৰ এই গোটেই শংকৰ ৰাজানৰ বৰ অসম আমি সদায় চুকাফা আমাৰ লাচিত বৰফুকন আমাৰ বীৰ চিলাৰায়ৰ কথা কৈ আমি অসমখনক আমি গোটেই ভাৰতবৰ্ষ চিনাকি দিবলৈ চেষ্টা কৰোঁ সেই সময়ত এজন জনপ্ৰতিনিধিয়ে এনেকুৱা ধৰণৰ তুলনামূলক মন্তব্য কৰি গোটেই অসমখনক ভাগ কৰা তথা নামনি অসমক বা উজনি অসম এনেকুৱা ধৰণৰ এটা মানে ভাগ কৰাৰ যি পৰিকল্পনা সেই আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এনেকুৱা ধৰণৰ যাতে তেওঁ মন্তব্য নকৰে তেওঁ কৈছোঁ যে যদিহে এনেকুৱা মন্তব্য তেওঁ কৰিছে আৰু যদি তেওঁ কিবা মাদক দ্ৰব্য খাই মাতাল হৈ যদি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে তেওঁ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে আৰু অন্যথা কিন্তু আমি নামনি অসমত তেওঁ যদি ভাল ইচ্ছাৰে আহিব খোজে আমি তেওঁক দেখুৱাম নামনি অসমত কি আছে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই অসমখনৰ আমাৰ অজগৰ ৰাষ্ট্ৰীয় উদ্যান গোৱালপাৰাত আমি ইমান বিভিন্ন ধৰণৰ আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই গোটেই অসমখন অকল উজনি নামনি বুলি নহয় গোটেই অসমখনে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গতিকে তেওঁ যদি ভাল মানসিকতাৰে আহে আমি তেওঁক ঘূৰাম ভালকৈ খুৱাম আমি তেওঁৰ সমস্ত দায়িত্ব আমি ল'ম আৰু যদি তেওঁ বেয়া মানসিকতাৰে আহে তেওঁ যদি অসমখনক ভাগ কৰাৰ যি যেনেকুৱা ধৰণৰ মানসিকতা আমি দেখিবলৈ পাইছোঁ সেই তেনেকুৱা যদি মানসিকতা লৈ নামনি অসম বা আমাৰ তেওঁ যেনেকুৱা ধৰণৰ চিন্তা কৰে বঙাইগাঁও আমাৰ গোৱালপাৰা এনেকুৱা এই ছাইডত যদি আহে তেতিয়াহ'লে কিন্তু তেওঁৰ পৰিৱেশত বহুত বাধা হ'ব আজি এতিয়া গুৱাহাটীখন ক'ত যদি তেওঁ ভাবে দিছপুৰখন ক'ত আমাৰ ৰাজধানীখন ক'ত গতিকে এনেকুৱা ধৰণৰ এটা জনপ্ৰতিনিধিৰ তুলনামূলক মন্তব্য কৰাটো আমি সদৌ অসমৰ ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু এটা কথা কৈছোঁ যদি তেওঁ এই মানসিকতা লৈ আহে তেওঁ মানে ইফালে অহাত আমাৰ গোৱালপাৰাৰ পৰা আমাৰ ধৰি লওক গুৱাহাটীৰ পৰা ইফালে নামনি অসম অহাত বা তেওঁ যদি ভাবে তেনেকুৱা ধৰণে তেতিয়াহ'লে কিন্তু বাধাৰ সন্মুখীন হ'ব খুমটাই বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া যেনেধৰণে আমাৰ নামনি অসমক মন্তব্য প্ৰদান কৰিছে ভিখাৰী বুলি কৈছে আৰু উজনি অসমে নামনি অসমক চলাই থকা বুলি কৈছে যাৰ কাৰণে
আমাৰ নামনি অসমৰ এইটো কোনো ধৰণে গ্ৰহণযোগ্য হিচাপে গ্ৰহণ নকৰে, যাৰ কাৰণে আজি বঙাইগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ পৰা মই সাধাৰণ সম্পাদক হিচাপে আজি আপোনাৰ ওচৰত এখন এজাহাৰ দাখিল কৰিব আহিছোঁ সভাপতিত। আৰু আপোনাৰ যি মন্তব্য সেই মন্তব্যই মোৰ ভাৱধাৰাৰে কয় উজনি আৰু নামনিৰ মাজত এটা সংঘাতৰ সৃষ্টি কৰিব বুলি মোৰ এটা ভাৱ হয়। আৰু আপোনাৰ যিটো মন্তব্য সেই মন্তব্য আমি মানি নলওঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো অনুৰোধ জনাম, অনতিবিলম্বে মৃণাল শইকীয়াৰ বিপৰীতে এটা তদন্ত গ্ৰহণ কৰক আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ সভাপতি ভৱেশ কলিতাদেৱক অনুৰোধ জনাই অনতিবিলম্বে মৃণাল শইকীয়াদেৱৰ ওপৰত তদন্ত গ্ৰহণ কৰক। আৰু মোৰ বোধেৰে মৃণাল শইকীয়াই আচলতে আমাৰ নামনি অসমৰ ইতিহাস একোৱেই নাজানে। কাৰণ আমাৰ কোচ ৰাজবংশী ৰজা নৰনাৰায়ণৰ আৰু চিলাৰায়ৰ যি ইতিহাস, যি বীৰত্ব আমি সেইলৈ গৌৰৱ কৰোঁ, তেখেতে কি জানে? তেখেতে একো নাজানে। অকল চাহৰ কথা কৈছে, তেওঁ চাহ বাগিচাৰ কথা কৈছে, তৈল ক্ষেত্ৰৰ কথা কৈছে, তেওঁ কয়লাৰ কথা, এইটো লৈ আমিও গৌৰৱ কৰোঁ। অসমত যিমান প্ৰাকৃতিক সম্পদ আছে সেইবিলাক লৈ আমাৰো গৌৰৱ। অকল তেওঁৰে গৌৰৱ নহয়, আমি ৰাণী অভেশ্বৰীক লৈ গৌৰৱ কৰোঁ। আমাৰ বঙাইগাঁৱত ৰাণী অভেশ্বৰী আছিল বুলি আমি গৌৰৱ কৰোঁ। তেখেতে আমাৰ নামনি অসমৰ মানুহক বেয়াকৈ তুলনা কৰিছে, ভিক্ষাৰীৰ লগত তুলনা কৰিছে, এইটো গ্ৰহণযোগ্য হিচাপে নলওঁ। আমি প্ৰশাসনক হওক, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অনতিবিলম্বে ইয়াত সঠিক ব্যৱস্থা লোৱাটো আমাৰ বঙাইগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ। খুব দুখজনক কথা যে খুমটাইৰ MLA মৃণাল শইকীয়া ডাঙৰীয়াই তেখেতে কৈছে যে লোৱাৰ আছামৰ মানুহে 1200 টকাত বিক্ৰী যাই ভোট দিয়ে, লোৱাৰ আছামৰ মানুহে ভিক্ষাৰী, আৰু আপাৰ আছামৰ তেল কয়লা চূণশিলক লৈ লোৱাৰ আছামক চলাই আছে। খুব দুখজনক কথা যে MLA এজনে এনেকুৱা কথা ক'ব নাপায়। আৰু তেখেতসকলৰ যিটো বিজেপিৰ অন্তৰকণ্ডল, বিজেপি যিটো ৰাজনৈতিক দল, তেখেতসকলৰ কাজিয়া লোৱাৰ আছাম আৰু আপাৰ আছামত আহিব নালাগে। এয়া সম্পূৰ্ণ অসম বিভাজন কৰা বাক্য। আৰু আমি দেখিছোঁ যে আপোনাৰ তৰুণ গগৈৰ পুত্ৰ মাননীয় আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াক সমৰ্থন কৰিলেই বুলি যাতা ক'ব, এনেকুৱা কথা নহয়। আমি দেখিছোঁ, আপোনালোকে চবে জানে যে শ্ৰদ্ধাৰ প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহ ডাঙৰীয়া তেখেতে আমাৰ লোৱাৰ আছামৰ আছিল। তেখেতে কংগ্ৰেছৰ পৰা গ'লেও বিভিন্ন দল সংগঠনৰ মানুহে তেখেতক সন্মান আজিও কৰে। অকল অসমতে নহয়, সৰ্বভাৰতীয় লেভেলত তেখেতক সন্মান কৰে। তেনে ক্ষেত্ৰত যদি লোৱাৰ আছামৰ মানুহক সেনেকৈ কথা কয়, তেতিয়াহ'লে এয়া শৰৎ সিংহৰ ওপৰতো অন্যায় কৰা হয় বা এটা ঠাট্টা কৰা হয়। গতিকে অতি সোনকালে মৃণাল শইকীয়া ডাঙৰীয়াই অতি সোনকালে ক্ষমা বিচাৰক যে এয়া তেওঁলোকৰ আপোনাৰ দলীয় কাজিয়া কোনো পৰ্যায় আহি এনেকৈ মিডিয়াত আহি যে আপাৰ আছাম লোৱাৰ আছাম বিভাজনৰ কথা ক'ব নালাগে। তেখেত আজিৰ তাৰিখত সমগ্ৰ অসমৰ কাৰণে কালপ্ৰিট, কাৰণ অসম বিভাজন কৰা কোনেও নিবিচাৰে। আৰু তেল চূণশিল আপোনাৰ কয়লা সেইবিলাক সম্পূৰ্ণ দিল্লীৰ সম্পত্তি। তেখেতে কওকচোন এবাৰ যে তেল চূণশিল কয়লা সেইবিলাক অসমৰ সম্পত্তি হ'ব লাগে বুলি কওক না এবাৰ। তাৰ ৰাজহ কোনে পায়? লোৱাৰ আছামৰ কেইটকা পায়? ক'ত পায়? গতিকে যিসকলৰ তেল চূণ কয়লা আছে সেইবিলাক তেখেতসকলৰ হৈ থকা নাই, দিল্লীৰ সম্পত্তি। গতিকে তেখেতে সতৰ্ক হৈ কথা কওক। সম্পূৰ্ণ আমি সতৰ্ক কৰি দিছোঁ, সকীয়াই দিছোঁ, দ্বিতীয়বাৰ যাতে এনেকৈ লোৱাৰ আছামক লৈ কোনো এটা বাক্য টু আখৰ যাতে নকয়। আৰু এনেকুৱা MLA বিলাকক কোনো পৰ্যায় বিধানসভাত যাবলৈ দিব নালাগে। খুব দুখজনক